এই মুহূৰ্তত মই কাজিৰঙা লোকসভা সমষ্টিত উপস্থিত আছো আৰু কাজিৰঙাত যেহেতু নতুনকৈ গঠন হোৱা লোকসভা সমষ্টি আৰু সেই লোকসভা সমষ্টিটোক লৈ যি ধৰণৰ এটা চৰ্চা চলি আছে প্ৰথমবাৰৰ কাৰণে যেহেতু ইয়াৰ কাজিৰঙা সমষ্টি হিচাপে ইয়াৰ ভোটাৰে ভোটদান কৰিব কাৰণ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত নৱগঠিত এই কাজিৰঙাক লৈ ইয়াৰ যিসকল ভোটাৰ আছে সেই ভোটাৰসকলৰ যথেষ্ট আশা আছে আৰু এনে সময়ছোৱাত মই আহি উপস্থিত হৈছো সেই কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত বোকাখাট বিধানসভা সমষ্টিত যিটো সময়ত চৰকাৰে যিসকল আমাৰ থলুৱা কৃষক আছে সেই কৃষকসকলৰ হকে কিছুমান শ্লোগান দিয়া দেখা পোৱা যায় যে পথাৰো আমাৰ বজাৰো আমাৰ এনেধৰণে কিছুমান শ্লোগান দিয়ে বাস্তৱ ক্ষেত্ৰত চৰকাৰে সেই কামবোৰ কৰিছে নে নাই সেয়াও ইতিমধ্যে কিন্তু বিভিন্ন ভোটাৰৰ মাজত এক প্ৰশ্ন আহি পৰিছে আৰু এই মুহূৰ্তত মই যেহেতু বোকাখাট বিধানসভা সমষ্টিত উপস্থিত আছো আৰু সেই লোকসভা সমষ্টিটোৰ অন্তৰ্গত বিশেষকৈ কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত এই বোকাখাট বিধানসভা সমষ্টিত কেইজনমান থলুৱা যুৱকৰ প্ৰচেষ্টাত এটা নতুন চিন্তাৰ আৰম্ভণি ঘটিছিল এবছৰ পূৰ্বে আৰু সেই চিন্তাই আজি এক ফল ধৰা দেখা পোৱা গৈছে আৰু সেই ফলটোৱে হৈছে যে কেইগৰাকীমান থলুৱা যুৱকে তেওঁলোকে খেতি কৰা আৰম্ভ কৰিছিল আৰু তেওঁলোকে বিভিন্ন খেতি কৰিছিল তাৰ ভিতৰত প্ৰধানত ৰঙালাওৰ খেতি তেওঁলোকে আৰম্ভ কৰিছিল যোৱা বছৰৰ পৰা আৰু সেই ৰঙালাওৰ খেতি ইতিমধ্যে আপোনালোকে দেখা পাইছে যে এয়া খেতিত আমি আহি উপস্থিত হৈছো আৰু খেতিত এনেধৰণে ৰঙালাও এতিয়া চিগাৰ সময় হৈছে আৰু এনেধৰণে খেতিৰ পৰা ছিগি তেওঁলোকে ট্ৰেক্টৰত লোড কৰিছে আৰু ট্ৰেক্টৰৰ পৰা তেওঁলোকে ইয়াত ট্ৰাকত লোড কৰি অসমত নহয় অসমৰ বাহিৰলৈ ইয়াৰ ছাপ্লাই দিয়াৰ কাৰণে যুঁজা চলাইছে যোৱা বছৰ আৰম্ভ হৈছিল আৰু এইবাৰ অধিক ৰূপত তেওঁলোকে এই খেতি আৰম্ভ কৰিছে নিৰ্বাচনৰ বতৰ থলুৱা যুৱকৰ খেতি তেওঁলোকৰ কি ধৰণৰ আশা আকাংক্ষা এই নিৰ্বাচনক লৈ তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম প্ৰথমে দাদা আপোনাৰ ওচৰলৈ আহিছো আপোনালোকে যিটো কোম্পানী আৰম্ভ কৰিছিল কি আছে কোম্পানীটোৰ নাম আৰু কেতিয়া আৰম্ভ কৰিছিল জানিব বিচাৰিছো আমি বিহংগম কৃষি প্ৰতিষ্ঠা কোম্পানী নামে এটা এফপিচি আমি খুলিছিলো এইটো এগ্ৰিকালচাৰ মন্ত্ৰী অতুল বৰা ডাঙৰীয়াৰ তত্ত্বাৱধানত আমাৰ নেতৃত্বত আমাক খুলিবলৈ দিছিলে বিশেষকৈ এই খেতিৰ ক্ষেত্ৰত মানুহখিনি সজাগতা কৰিবলৈ আৰু ইয়াৰ পৰা যাতে নিবনুৱা যিবিলাক আছে ল'ৰাই হওক বা ছোৱালী হওক তেওঁলোকে যাতে ইয়াৰ পৰা সকাহ পায় গতিকে সেইসকলক সকাহ দিবৰ কাৰণে আমি এই এফপিচিটো খুলিছিলোঁ খুলি পেলাই যোৱা বছৰ কামত লাগিছিলোঁ যোৱা বছৰ প্ৰায় আমি 2 কোটি টকাৰ ৰঙালাও ইয়াৰ পৰা পঠিয়াইছিলোঁ উৰিষ্যা কলকাতা এনেকৈ আমি পঠিয়াইছিলোঁ এইবাৰো আমি এই আৰম্ভ কৰিছোঁ এইবাৰ প্ৰায় 6 কোটি টকাৰ লক্ষ্যৰে আমি লৈছোঁ হয়তো এইবাৰ অলপ বেছিহে হ'ব পাৰে কিন্তু ইয়াত আমাৰ হাজাৰ হাজাৰ বিঘা মাটি আমাৰ প্ৰায় 1000 পৰিয়ালৰ ফেমিলি আছে আমাৰ এফপিচিটোত 1000 পৰিয়ালৰ খেতিয়কে এই খেতিত জড়িত হৈ আছে ৰঙালাও খেতিত আৰু তাৰোপৰি বেলেগ বেলেগ খেতিও আছে কিন্তু বিশেষভাৱে আমি ৰঙালাও খেতিটোত গুৰুত্ব দিছিলোঁ কাৰণ এই ৰঙালাও খেতিৰ পৰা আমি যোৱাবাৰ লাভান্বিত হৈছিলোঁ আৰু এইবাৰো যথেষ্ট লাভৱান হ'ম বুলি ভাবিছোঁ আৰু আছে যিহেতু এই কোম্পানীৰ লগত জড়িত কেইবাগৰাকীও আছে প্ৰথমে আপোনাৰ নামটো জানিব বিচাৰিছোঁ মোৰ নাম দীপক গগৈ হয় কেইবছৰমানৰ আগলৈকে ক'বলৈ গ'লে অসমীয়া যুৱকে বিশেষকৈ খেতি কৰা বুলি ক'লে এটা পিছ হুকি আহে যে আমি খেতি কৰিম নে চাকৰি বিচাৰিম কিন্তু চাকৰিমুখী নহয় খেতিত এতিয়া হাত দিবলৈ লৈছে তাৰে উদাহৰণ আপোনালোক কেনেধৰণে খেতিৰ পৰা কেনেধৰণে আপোনালোকে নিজকে প্ৰতিষ্ঠা কৰাৰ এটা পথ ইতিমধ্যে লাভ কৰিছে নাই প্ৰথম কথাটো হ'ল কি মই এটা কথা কওঁ আমি যেতিয়া আচলতে আহিন কাতি মানৰ পৰা যেতিয়ালৈকে মাঘ বিহুলৈকে আমি মানে পথাৰত সোমাই থাকিলে ঘৰলৈ মনতে নপৰে আৰু ইয়াৰ পৰা যিখিনি আমি উৎপাদন পাইছোঁ ময়ো আজি আহ্বান জনাইছোঁ আমাৰ নৱপ্ৰজন্মক যে অকলে চাকৰিমুখী হয়তো আজিকালি লাভ নাই আজি হাজাৰ হাজাৰ বিঘা মাটি ভূমি আমাৰ অসমত আছে পৰি আছে এনেই তো গতিকে কৃষি কৰ্মৰ যোগেদি স্বাৱলম্বী হ'ব পাৰে আৰু আমি যোৱা বছৰৰ পৰা আমি তাৰে প্ৰচেষ্টা আমি চলাই আছোঁ আৰু আমি যথেষ্ট উপকৃত হৈছোঁ আৰু আমাৰ নিবনুৱা সমস্যাত আমি যিমান পাৰোঁ সমাধান কৰিবলৈ চেষ্টা কৰিছোঁ যিটো চৰকাৰে কৈ থাকে যে পথাৰো আমাৰ হ'ব বজাৰো আমাৰ হ'ব এনে অৱস্থাত এতিয়া আপোনালোকে যিহেতু আমি গম পাইছোঁ যে এই ৰঙালাও আপোনালোকে বাহিৰলৈ উৰিষ্যা ঝাৰখণ্ড বিহাৰ পশ্চিমবংগ তালৈ আপোনালোকে ছাপ্লাই দিছে বজাৰখন অসমত এখন প্ৰতিষ্ঠিত বজাৰ যদি হয় তেতিয়াহ'লে কিমান লাভ হ'ব বা নিৰ্বাচনৰ সময়ছোৱাত কৃষক হিচাপে কেনেধৰণে আপোনালোকে এই বজাৰখন ধৰি ৰখাত বা বজাৰখন ষ্টাব্লিছ হোৱাত কেনেধৰণে আপোনালোকে জনপ্ৰতিনিধিক কি বিচাৰে আচলতে সেইটোতো আপুনি খুব গুৰুত্বপূৰ্ণ কথা এটা ক'লে মানে আমি অনুৰোধ জনাইছোঁ আমি জনপ্ৰতিনিধিক যে আমাক যদি বজাৰখন সঁচাকৈ অসমত দিব পাৰে আমি যথেষ্ট উপকৃত হ'ম আৰু আমি আহি থকা দিনকেইটাত আমি আমাৰ যি আজি চৰকাৰ আছে আমি
সন্মানীয় মুখ্যমন্ত্ৰীকো আহ্বান জনাইছোঁ যদি আমাৰ অসমতে বজাৰখন কৰি দিব পাৰে যথেষ্ট কিন্তু উপকৃত হ'ব। মই আৰু আছে ইয়াত জড়িত কেইবাগৰাকীও যুৱক আছে, মই কথা পাতিবলৈ চেষ্টা কৰিম। প্ৰথমে যিহেতু মই এটা দৃশ্য আপোনালোকক দেখুৱাব বিচাৰিছোঁ যে ইয়াত যি ধৰণে খেতিৰ এতিয়া যিহেতু ৰঙালাও ছিঙাৰ সময়, এনেধৰণে ৰঙালাও ছিঙি এনেধৰণে ট্ৰেইলাৰত ভৰ্তি কৰোৱা হৈছে। মই আৰু এগৰাকী আছে, মই প্ৰথমে আপোনাৰ পৰা পৰিচয়টো জানিব বিচাৰিছোঁ। মোৰ নাম শ্ৰী ললিত দত্ত। ললিত দত্ত, আপুনি আৰম্ভণিৰ পৰাই ইয়াত জড়িত? খেতিৰ আৰম্ভণি ইয়াত যিহেতু নিৰ্বাচনৰ সময় আপোনাক নিৰ্বাচনৰ কথা এটাই সুধিব বিচাৰিছোঁ যে কাজিৰঙা সমষ্টি নতুনকৈ গঠন কৰা হ'ল। ইয়াত যিসকল নিবনুৱা যুৱক যুৱতী আছে সেই যুৱক যুৱতীসকলে এতিয়া বিভিন্ন ধৰণে কৰ্মসংস্থাপনৰ সন্ধানত থাকে। এনে সময়ছোৱাত এতিয়া প্ৰথমবাৰৰ কাৰণে নিৰ্বাচন কাজিৰঙা বুলি কেনেধৰণৰ আশা মানে আমাৰ যি চৰকাৰে খেতিৰ প্ৰতি যথেষ্ট মানে সহায় কৰিছে যুৱচামে, আমি এতিয়া খেতিত আমাৰ স্থানীয় বিধায়ক অসম চৰকাৰ কৃষিমন্ত্ৰী অতুল বৰা ছাৰেও আমাক খেতিৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিছে, মানে উৎসাহিত কৰিছে। গতিকে আমি এইখন চৰকাৰলৈ যথেষ্ট সুখী আৰু এনেকুৱা চৰকাৰে বিচাৰিছোঁ মানে আৰু যাতে আৰু খেতিয়কক উন্নত মানে কৰিবলৈ সা সুবিধা দিছে কিন্তু আৰু দিব বুলি আশা কৰিছোঁ। এই ছিজনত কিমান ৰঙালাও কিমান আপোনালোকে বাহিৰলৈ পঠিওৱাৰ কাৰণে পৰিকল্পনা, কিমান বাহিৰলৈ যোৱাৰ কাৰণে বা ইতিমধ্যে পঠাইছে বা যোৱা বছৰ আমাৰ FPC আণ্ডাৰত যিমান খেতিয়ক আছিলে 2 কোটিমান টকাৰ ওপৰত লাও গৈছিলে। এইবাৰ মানে 6 কোটি 7 কোটি টকাৰ ৰঙালাও হ'ব, হয়তো বেছিহে হ'ব। মানে লাও এইবাৰ যথেষ্ট ভাল হৈছে। যিসকলে নিবলৈ আহে আপোনালোকে কেনেকুৱা ধৰণে ব্যৱসায়টো কেনেকুৱা ধৰণে আৰম্ভ, ইয়াৰ পৰা আপোনালোকৰ লৈ যায়হি নে লৈ যায়? মানে কলিকতা পঠাই এজন ব্যৱসায়ী আছে মৰিগাঁও, ৰাজিবুল ইছলাম, সেইজনে আমাৰ পৰা যোৱা বছৰ লাওখিনি গোটেই কিনিছে, এইবাৰ গোটেই কিনিম বুলি আশ্বাস দিছে। এখন বজাৰ যদি আমাৰ ইয়াত থলুৱাকৈ আপোনালোকে ৰঙালাওৰ যিটো খেতি কৰিছে বা বিভিন্নজন আজি ওলাই আহিব আপোনালোকক দেখি, চৰকাৰক বা চৰকাৰ হ'বলৈ গৈ আছে যাৰে চৰকাৰ নহওক কিয় সেইসকলৰ প্ৰতি কেনেধৰণে অনুৰোধ জনাব যে এখন বজাৰ আমাৰ অসমতো এনেধৰণৰ বজাৰ হ'লে আপোনালোকৰ দৰে খেতিয়কসকল আগুৱাই আহিবলৈ সাহস এটা তেওঁলোকে লাভ কৰিব, কি ক'ব বিচাৰিব? মানে মেইন কথা হ'ল এতিয়া বাহিৰলৈ যদি বস্তুটো মানে যি কেঁচা সামগ্ৰী আমাৰ এই ৰঙালাও হওক আজি চব্জি যদি বাহিৰৰ ৰাজ্যলৈ পঠিওৱা হৈছে, সেই বাহিৰৰ ৰাজ্যত বিক্ৰী হ'লেহে আমাৰ বেছি লাভ হয়। আৰু এটা কথা যে গুৰুত্বপূৰ্ণ কথাটো হৈছে যে আজিৰ তাৰিখত আমি বজাৰৰ পৰা যিবোৰ শাক পাচলি খাই থাকোঁ সেই শাক পাচলিসমূহত অত্যাধিক যিহেতু কীটনাশক দ্ৰব্য ইয়াত মিহলি কৰা হয় আৰু সেই যিবোৰ দ্ৰব্য মিহলি কৰা হয় সেয়া আজিৰ তাৰিখত বহু লোকৰ কাৰণে শৰীৰৰ কাৰণে ক্ষতিকাৰক। কিন্তু যিসকল খেতিয়কে আজি খেতি কৰিছে ইয়াত তাত সম্পূৰ্ণৰূপে জৈৱিক পদ্ধতিৰে খেতি কৰিছে, এই ৰঙালাও কেৱল অসমতে নহয় অসমৰ বাহিৰতো ইতিমধ্যে সমাদৰ লাভ কৰিছে। যোৱা বছৰৰ পৰা আৰম্ভ কৰি এবছৰতে তেওঁলোকে সফলতাৰ মুখ দেখিছে। আৰু এনে সময়ছোৱাত যিটো নিৰ্বাচনৰ বতৰ আৰু সেই নিৰ্বাচনৰ সময়ছোৱাত যিসকল আজি থলুৱা যুৱকে এনেধৰণে প্ৰচেষ্টা আৰম্ভ কৰিছে তেওঁলোকৰ এটা সপোন আছে বা যিসকল জনপ্ৰতিনিধি এই নিৰ্বাচনৰ জৰিয়তে জয়লাভ কৰিব তেওঁলোকলৈ অনুৰোধ কৰিছে যে এখন বজাৰ লাগে, যিটো চৰকাৰে কৈ থাকে বজাৰো আমাৰ হ'ব, পথাৰো আমাৰ হ'ব। পথাৰ ইতিমধ্যে তেওঁলোকে লাভ কৰিছে, চৰকাৰী ব্যৱস্থাৰ জৰিয়তে হওক বা তেওঁলোকৰ এটা মনোবল তেওঁলোকৰ বৃদ্ধি হৈছে। কিন্তু যিখন বজাৰ, সেই বজাৰখন যদি তেওঁলোকে ইয়াত এখন সুপ্ৰতিষ্ঠিত বজাৰ লাভ কৰে তেতিয়াহ'লে এই সকলেই নহয় আৰু অসমৰ বিভিন্ন প্ৰান্তৰত শিক্ষিত যুৱক যুৱতীসকলো এনেধৰণে আগুৱাই আহিব আৰু তেওঁলোকৰ যিটো প্ৰচেষ্টা সেই প্ৰচেষ্টাত তেওঁলোকে সফল হ'ব পাৰিব। এনেধৰণে মই এতিয়া বোকাখাট সমষ্টিত আহি উপস্থিত হৈছোঁ আৰু সেই বোকাখাটৰ পৰাই কাজিৰঙাৰ যিটো এটা নিৰ্বাচনী বতৰা, সেই নিৰ্বাচনী বতৰাৰ মাজতে এইসকল যি থলুৱা যুৱকৰ যিটো প্ৰচেষ্টা সেই প্ৰচেষ্টাও আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ।